প্ৰথম প্ৰশ্ন হৈছে আমি ঈশ্বৰকনো উপাসনা কৰিব লাগে কিয়? নকৰাকৈতো আছে বহুত মানুহ। নকৰাকৈ থাকিলে কি ক্ষতি হ'ব? আৰু যদি কৰিব লাগে তেতিয়া কেনেকৈ কৰিম? উদ্ধৱৰো মূল প্ৰশ্ন সেইটোৱে আহিব। যদি তোমাক উপাসনা কৰিবই লাগে, কেনেকৈ তোমাক উপাসনা কৰিব, কেনেকৈ তোমাক পাব? প্ৰথম কথা হৈছে কিয় কৰিব লাগে? আমি প্ৰত্যেকজন মানুহে আমাৰ জীৱনত কিছুমান কষ্ট পাবলগীয়া হয়। এই কষ্টসমূহক শাস্ত্ৰই 3টা ভাগত ভাগ কৰিছে। কিছুমান কষ্ট বা তাপ আমাৰ জীৱনলৈ আহে যিবিলাকত আমাৰ কোনো হাত নাই। দৈৱৰ কাৰণে পাওঁ, যেনে ভূমিকম্প আহিল, বানপানী হ'ল, খৰ মাৰিলে, বিভিন্ন ধৰণৰ দৈৱবশত যিবিলাক কষ্ট বা তাপ আমি ভোগ কৰিব লাগে, শাস্ত্ৰই তাক নামাংকিত কৰিছে আধি দৈৱিক তাপ। আধি শব্দটোৱে ৰিলেট কৰায়, সম্বন্ধ জোৰে, যেনে দৈৱ সম্বন্ধীয় বা দৈৱ সম্পৰ্কীয়। এই সম্পৰ্কীয় বা সম্বন্ধীয় বুজাবলৈ আধি শব্দটো ব্যৱহাৰ কৰিছে। আধি দৈৱিক মানে দৈৱ সম্বন্ধীয় তাপ। দ্বিতীয় কিছুমান কষ্ট আমি পাওঁ যিবিলাক আন আন প্ৰাণীৰ পৰা, যাক ভূত বুলিও কয়। যেনে গুৰুজনাই কীৰ্তনত লিখিছে, সমস্ত ভূতত ব্যাপী আছো মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। ইয়াত ভূত শব্দটোৱে প্ৰাণীক বুজাইছে। কুকুৰে কামুৰিলে, মেকুৰীয়ে আঁচুৰিলে, সাপে খুটিলে, মানুহে মানুহক কষ্ট দিলে, যিকোনো প্ৰাণী বা ভূতৰ পৰা যেতিয়া আমাৰ জীৱনত আমি কষ্ট পাবলগীয়া হয়, তাপ পাবলগীয়া হয়, তেনেধৰণৰ তাপবিলাকত শাস্ত্ৰই নামাংকিত কৰিছে ভূত সম্বন্ধীয় তাপ। গতিকে আধি ভৌতিক। আন কিছুমান আহিছে আমাৰ নিজৰ কাৰণে, আত্মিক, যেনে শৰীৰৰ কাৰণে, শৰীৰৰ সুস্থতা। আৰু আন আটাইতকৈ ডাঙৰ কথাটো হৈছে মানসিক তাপ। এই দুইটাক একেলগে আধ্যাত্মিক তাপ বুলি কৈছে। শাৰীৰিক আৰু মানসিক দুইটাক একেলগে আধ্যাত্মিক তাপ। কোনো মানুহে আমি কষ্ট পোৱাটো নিবিচাৰোঁ। গতিকে এই 3টা তাপৰ পৰা পৰিত্ৰাণ পাব লাগে। তাপত্ৰয় উন্মূলনম, যদি কিবা উপায় আছে পাব লাগে। দ্বিতীয় ডাঙৰ কথা হৈছে আমি কোনো দুখ নিবিচাৰোঁ, জীৱনত কোনো দুখ নিবিচাৰে, গতিকে দুখৰ নিবৃত্তি হ'ব লাগে। তৃতীয় হৈছে যে আমাক সকলোকে আনন্দ লাগে, গতিকে আনন্দৰ প্ৰাপ্তি হ'ব লাগে। আৰু যিটো সংসাৰ চক্ৰত জীৱবিলাক ভ্ৰমণ কৰি আছে, ইয়াৰ পৰা পাৰিলে আমি মুক্ত হ'ব লাগে। গতিকে 3টা তাপৰ পৰা পৰিত্ৰাণ পোৱা, দুখৰ নিবৃত্তি আৰু পৰম আনন্দ বা ভগৱানক প্ৰাপ্তি, এই 3টা মূল কাৰণ একেলগে কল্যাণ বুলি কোৱা হৈছে। এই কল্যাণ প্ৰাপ্তিৰ উপায় কি? এইটোৱে আছিল নৈমিষাৰণ্যত শৌনকাদি ঋষিসকলৰ মূল প্ৰশ্ন। তত্ৰ তত্ৰ অঞ্জস আয়ুষ্মান ভৱতায়ত বিনিশ্চিতম পুংসাম একান্তত শ্ৰেয় তৎ না সংচিতো মৰহসি। শৌনকে কৈছিল যে কলি যুগত মানুহে এই কল্যাণ সাধনৰ অৰ্থে কৰিবলগীয়া শ্ৰেষ্ঠ কৰ্মটো কি? এইটোৱে মূল ভাগৱতৰ ভেটি, যাৰ ওপৰত ভাগৱতখন কৈছে। উত্তৰ দিয়াৰ আগত আন এটা কথা কৈছে যে তুমি যিকোনো উপায় দিলে কলিযুগৰ মানুহে অৱলম্বন কৰিব নোৱাৰিব। যদি সুতমুনিয়ে ক'লেহেঁতেন কোনোবাই যদি কল্যাণ সাধন কৰিব বিচাৰিছে, তেতিয়াহ'লে তেওঁলোকে 1000 বছৰ তপস্যা কৰক। কলিযুগৰ মানুহে 1000 বছৰ তপস্যা কৰিব পাৰিবনে নাই? ইমান দিন আয়ুস নাই। সেইকাৰণে শৌনকে প্ৰথমেই কৈছে প্ৰায়েনা অল্পায়ুষ সভ্য কলৌ যুগে জনা। কলিযুগৰ মানুহৰ আয়ুস কম। মন্দ সুমন্দ মতয়ো মন্দীয় ভাগ্য হি উপদ্ৰতা। দ্বিতীয় হৈছে মানুহৰ বুদ্ধিহীন হ'ব, ভাগ্যহীন হ'ব। 8টা বস্তু কলিযুগৰ মানুহৰ কমি আহিব, শাস্ত্ৰত কৈছে। ততচ্চ অনুদিনম ধৰ্মম সত্যম শৌচম ক্ষমা দয়া কলেন বলেন ৰাজন নংসতি আয়ু বলম স্মৃতি। 12:2:1 দ্বাদশ স্কন্ধ 2য় অধ্যায় 1ম শ্লোকত লিখিছে, ধৰ্ম কমিব কলিযুগত, সততা কমিব, ধৰ্ম সত্য শৌচ পবিত্ৰতা কমিব, ক্ষমা দয়া আয়ুস বল স্মৃতি, 8টা বস্তু কলিযুগৰ মানুহৰ হ্ৰাস পাব। দ্বাদশ স্কন্ধ 2য় অধ্যায় 1ম শ্লোক সংস্কৃত ভাগৱতত সুন্দৰভাৱে লিখা আছে। শৌনকে কৈছে যে কলিযুগৰ মানুহৰ যিহেতু আয়ুস কম, স্মৃতিশক্তি কম, শাৰীৰিক বল কম, গতিকে তুমি এনেকুৱা এটা উপায় দিয়া যাতে সব মানুহে কৰিব পাৰে, সহজ উপায় দিয়া। আৰু লগতে কৈছে যে তুমি এনেকৈও নাভাবিবা যে আমি যে 28,000 ঋষি বহি আছো এইবিলাক লিখা পঢ়া নাজানা, এনেকুৱা নহয়।
28 সহস্ৰ ঋষি বেদত প্ৰধান, চব বেদজ্ঞ, কোনো কম নহয়। সমস্যা আমাৰ শাস্ত্ৰ নপঢ়াৰ কাৰণে হোৱা নাই, সমস্যা হৈছে শাস্ত্ৰ পঢ়াৰ কাৰণে। কিয়? কাৰণ আমাৰ সনাতন ধৰ্মত অগণন শাস্ত্ৰ আছে, বাকী ধৰ্মবিলাকত এখন বা দুখন ধৰ্মগ্ৰন্থ। আপুনি যদি মুছলমান বা সম্প্ৰদায়লৈ চাই ইছলামলৈ, তেতিয়াহ'লে কোৰাণখন পাব। যদি খ্ৰীষ্টিয়ান চাই তেতিয়াহ'লে বাইবেল পাব, অল্ড টেষ্টামেণ্ট নিউ টেষ্টামেণ্ট দুটা পাৰ্টত বাইবেল পাব। আপুনি যদি শিখসকললৈ চাই গুৰু গ্ৰন্থ চাহিব পাব। মানে আন আন যিমানবিলাক সম্প্ৰদায় আছে তেওঁলোকৰ ধৰ্মগ্ৰন্থ এখন বা দুখন, কিন্তু আমাৰ সনাতনৰ অগণন আছে, অগণন। হাজাৰ হাজাৰটো উপনিষদ আছে, যদিও মুখ্য 11খন, 18খনটো মহাপুৰাণ আছে। 4 বেদ, 14 শাস্ত্ৰ, 18 পুৰাণ, আমি কৈয়ে থাকোঁ দেখোন। গতিকে অগণন শাস্ত্ৰ আছে, কিন্তু সমস্যা শাস্ত্ৰ থকাৰ কাৰণে হোৱা নাই। সমস্যা হৈছে যে কোনোখন শাস্ত্ৰৰ লগত কোনোখনৰ মিল নাই। সমস্যাটো তাত। আমাৰ যে মানুহে বেলেগক হাঁহে যে ইহঁতে অমুক কৰি আছে তমুক কৰিছে, নাহাঁহিব, নিন্দা নকৰিব। তেওঁলোকৰ হাতত যিখন গ্ৰন্থ পঢ়িছে তেওঁলোকে সেইমতে চলি আছে। স্বয়ং মহাপুৰুষ মাধৱদেৱ শাক্তপন্থী আছিল, পৰম শাস্ত্ৰজ্ঞ হোৱাৰ পাছতো। কোনবিলাক গ্ৰন্থ অধ্যয়ন কৰিছিল? আগম গ্ৰন্থবিলাক, যিবিলাকত বলি বিধানৰ কথা আছে, ফল প্ৰাপ্তিৰ কথা আছে, অমুক কৰিলে অমুক পাবা, তমুক কৰিলে তমুক, এই যে আছে। যেতিয়ালৈকে গুৰুজনাক লগ পোৱা নাই, যেতিয়ালৈকে ভাগৱতৰ কথাখিনি বুজা নাই। সেইকাৰণে আমাৰ কাকো নিন্দা কৰা অধিকাৰ আমাৰ নাই। যেতিয়ালৈকে মানুহৰ হাতত শাস্ত্ৰৰ উত্তম গীতা আৰু ভাগৱত নপৰিব, আৰু ভাগৱতৰে সাৰ মৰ্ম কীৰ্তন কৰিব পৰাকৈ গুৰুজনাই আমাক কীৰ্তন দিছে। ভাগৱতৰে দশম স্কন্ধৰ 335টা অধ্যায়ৰ 90টা অধ্যায় আছে দশমত, আটাইতকৈ ডাঙৰ স্কন্ধ। তাৰ আদি চোৱা, মধ্য চোৱা, শেষ চোৱা 3টা ভাগ কৰিছে। ইয়াৰ আদি চোৱা গুৰুজনাই নিজে অনুবাদ কৰিছে, শেষ চোৱাৰ পৰা কুৰুক্ষেত্ৰ যাত্ৰা আনিছে। এই দুইখিনিক মিলাই একেলগে দশম বুলি কয়, আদি দশম বুলি যে কয়। এই ভাগৱতৰ দশম স্কন্ধৰ আদি চোৱা। গতিকে গুৰুজনাই কীৰ্তন কৰি দিছে, দশম কৰিছে। মহাপুৰুষ মাধৱদেৱে ঘোষা দিছে, ৰত্নাৱলী। ভাগৱতৰ যিখিনি ভক্তি মাৰ্গৰ আটাইতকৈ মূল্যৱান শ্লোক ভক্তি মাৰ্গত, সেইখিনি বিষ্ণুপুৰী সন্যাসীয়ে একত্ৰ কৰি ৰাখিছিল আৰু সেইখিনি দি পঠিয়াইছিল গুৰুজনাৰ কাৰণে। গুৰুজনাই মহাপুৰুষ মাধৱদেৱক দিলে, তুমি অনুবাদ কৰা। সেইখন ৰত্নাৱলী, ভাগৱতৰ বস্তু তাৰ মানে। আৰু মাধৱ পুৰুষে কৈছেও, মই গুৰুজনাৰ পৰা যি লাভ কৰিলোঁ, বিভিন্ন শাস্ত্ৰ অধ্যয়ন কৰি যি মই সাৰ মৰ্ম পালোঁ, আৰু মোৰ আত্ম উপলব্ধিৰ দ্বাৰা মই যি পালোঁ, সমস্তখিনি মই ঘোষাত থলোঁ। গতিকে যেতিয়ালৈকে মানুহে কীৰ্তন, দশম, ঘোষা, ৰত্নাৱলী, মানে শাস্ত্ৰৰ উত্তম গীতা ভাগৱত, এই দুখন গ্ৰন্থ যেতিয়ালৈকে ভালকৈ অধ্যয়ন নকৰে, তেতিয়ালৈকে তেওঁলোকে জীৱনৰ বাটটো বিচাৰি নাপাব। আপোনাৰ মোৰ নিন্দা কৰাৰ অধিকাৰ কাকো নাই। আপুনি কৰিব নোৱাৰে, মই কৰিব নোৱাৰো। শৌনকে সেইকাৰণে প্ৰশ্ন কৰিছিল, ভুৰিনি ভুৰি কৰ্মাণি শ্ৰোতব্যানি বিভাগশ অত সাধুত্ৰয়ত সাৰম সমুদ্ৰিত্য মনীষয়া মাম ব্রুহি শ্ৰদ্ধানানাম যেন আত্মা সম্প্ৰসিদ্ধতি। 1:11 প্ৰথম স্কন্ধ প্ৰথম অধ্যায় 11 নম্বৰ শ্লোকত শৌনকে কৈছিল যে শাস্ত্ৰ বহুত আছে আৰু বিভিন্ন শাস্ত্ৰৰ বিভিন্ন মত আছে। হে সুতমুনি, তুমি যিহেতুকে এজন শাস্ত্ৰজ্ঞ, সমস্ত শাস্ত্ৰ জানা, গতিকে আমাক এটা কাম কৰা, সমস্ত শাস্ত্ৰৰ সাৰ মৰ্মটো উলিয়াই কোৱা। কলিযুগৰ মানুহে কি কৰিলে পৰম কল্যাণ সাধিব পাৰিব। এইটোৱে হৈছে ভাগৱতৰ মূল যিটো ভেটি। আৰু তাৰ পাছত তেতিয়া সুতমুনিয়ে কৈছে, শৌনক আদি ঋষি সমস্ত চিন্তা নকৰিবা, মই তোমালোকক এনেকুৱা এটা উপায় দিম, যিটো উপায় অৱলম্বন কৰি পৰীক্ষিতে 7 দিনত পৰম গতি লাভ কৰি গুচি গ'ল। মই তোমালোকক এনেকুৱা এটা উপায় ক'ম, যিটো উপায় অৱলম্বন কৰি খটাংগই 2 দণ্ড 45 মিনিটত পৰম গতি লাভ কৰি গুচি গ'ল। আৰু তাৰ পাছত সুতমুনিয়ে শুক পৰীক্ষিত সংবাদ, ব্ৰহ্মা নাৰদ সংবাদ, বিদুৰ মৈত্ৰেয় সংবাদ, নিমি নৱসিদ্ধ সংবাদ, কৃষ্ণ উদ্ধৱ সংবাদ, বিভিন্ন কথাখিনি সুন্দৰভাৱে কৈ আহিছে। বুজি পালে? তাৰে আজি আমি আমাৰ যিটো এতিয়া আপোনালোকৰ চলি আছে ক্ৰম হিচাপে, একাদশ স্কন্ধৰ উদ্ধৱ সংবাদ চলি আছে। ভাগৱতত 12টা স্কন্ধ আছে। একাদশ স্কন্ধটোৰ লক্ষণ হৈছে মুক্তি।
প্ৰথম জানি ল'ব লাগে যে মুক্তি মানে কি। মুক্তি মানে মোকলাই দিয়া, খুলি দিয়া। যদি আপোনাৰ কোনো বান্ধোন নাই তেতিয়াহ'লে আপোনাক মুক্তিৰ কিহৰ প্ৰয়োজন। আপুনি কোনোবা এটাক বান্ধি থৈছে তেতিয়াহে ক'ব যে তাক মোকলাই দে বা মুক্তি দে। যদি বান্ধি থোৱা নাই, বন্ধনত যদি নাই, তেতিয়াহ'লে মুক্তিৰ প্ৰয়োজন আছে জানো। আৰু যদি বান্ধোনত আছে তেতিয়াহ'লে জানি ল'ব লাগিব কিহৰ বান্ধোন। প্ৰত্যেকটো জীৱ এটা বান্ধোনতে ঘূৰি আছে, এইটো হৈছে কৰ্মৰ বান্ধোন, যাক মায়াৰ বান্ধোন বুলি কয়, যাৰ কাৰণে জীৱবিলাকে 84 লাখ জুনিত পুনৰপি জননম পুনৰপি মৰণম পুনৰপি জননী জঠৰে শয়নম, বাৰে বাৰে জন্ম বাৰে বাৰে মৃত্যুৰ চক্ৰত ঘূৰি আছে। এইটোৱে হৈছে বান্ধোন। ইয়াৰ পৰা মুক্তি একাদশত দেখুৱাইছে। কেনেকৈ পাব, কি হ'ব। আমি দেৰি নকৰি পদৰ লগে লগে যাওঁ, অলৰেডি দেৰি হৈছে। ভগৱান কৃষ্ণই অৱতাৰ লৈছিল দ্বাপৰত, পূৰ্ণ অৱতাৰ যিটো কয়, তেওঁ নিজে আহিছিল এটা কথাৰ কাৰণেই, যে ভূমিভাৰ হৰণ কৰিবৰ কাৰণে। তেওঁ গীতাত অৰ্জুনক কৈছে, যদা যদা হি ধৰ্মস্য গ্লানিৰ ভৱতি ভাৰত অদ্ভুত্যানাম অধৰ্মস্য তদাত্মানম সৃজম্যহম পৰিত্ৰাণায় সাধুনাম বিনাশায় দুষ্কৃতাম ধৰ্ম সংস্থাপনাৰ্থায় সম্ভৱামি যুগে যুগে। চতুৰ্থ অধ্যায় 7 আৰু 8 নম্বৰ শ্লোক গীতা। যেতিয়াই ইয়াৰ অনুবাদ কৰিছে ভাগৱতত, চৰাচৰ গুৰু ঈশ্বৰ কৃষ্ণৰ জন্মৰ শুনা কাৰণ, সাধু সমস্তৰ ধৰ্ম ৰক্ষা হৈব, নাশিব দুষ্ট দুৰ্জন। মহন্ত সকলে ইটো জন্ম কৰ্ম শুনিবে গাইবে মুখে, তিনিও তাপক এতেকে নিস্তৰি পাইবে মুখ্য মহাসুখে। তেওঁ যে অৱতাৰ লৈছে বিভিন্ন, কিহৰ কাৰণে লয়, যাতে তেওঁৰ লীলাবিলাক কলিযুগৰ মানুহে শ্ৰৱণ কৰি এই পৰম মুক্তিটো সাধিব পাৰে। দ্বাপৰত ভগৱান কৃষ্ণ অৱতাৰ লৈছিলে বসুমতীৰ আৰু ব্ৰহ্মা আদি দেৱতাসকলৰ অনুৰোধত ভূমিভাৰ হৰণ কৰিবৰ কাৰণে। তেওঁ ভূমিভাৰ হৰণ কৰিলে, 18 অক্ষৌহিণী সেনা কৰি 17 বাৰ জৰাসন্ধৰ সেনা বধ কৰিছে। এক অক্ষৌহিণী সেনাত 2,18,700 সেনা থাকে। তেনেকুৱা 18 অক্ষৌহিণী সেনা 17 বাৰ জৰাসন্ধৰ সেনা বধ কৰিছে। আৰু কুৰুক্ষেত্ৰৰ যুদ্ধতো 18 অক্ষৌহিণী সেনা মাৰিছে, 7 অক্ষৌহিণী পাণ্ডৱৰ, 11 অক্ষৌহিণী কৌৰৱৰ, মাত্ৰ 11 জন বাচিছিল। শেষত তেওঁ এটা সংকল্প ল'লে যে মোৰ কাম ইতিমধ্যে হৈছে, যদিও যদুবংশ আছে, সিহঁতক মই বিপ্ৰ সাপে চেছ কৰাম, কিন্তু তেওঁ এটা মনত সংকল্প ল'লে যে মোৰ কাম হৈ গৈছে লগভগ, মই গতিকে আকৌ বৈকুণ্ঠলৈ যাম। এই কথাটো গম পালে উদ্ধৱে গম পায় প্ৰভাস ক্ষেত্ৰত বৈকুণ্ঠ প্ৰয়াণৰ প্ৰাক মুহূৰ্তত ভগৱান কৃষ্ণৰ চৰণত নমন কৰি সেৱা কৰি উদ্ধৱে প্ৰশ্ন কৰিছে। তেওঁ নিজৰ কাৰণে নহয়, তেওঁ কৈছে, তদ বিয়োগেন তে ভক্তম কথম স্থায়সন্তি ভূতলে নিৰ্গুণ উপাসনে কষ্টম অত কিঞ্চিত বিচাৰায়। পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মহাত্ম্য 3য় অধ্যায় 59 নম্বৰ শ্লোক। উদ্ধৱে কৈছে, হে প্ৰভু, তুমি যে ভাবিছা যে বা কৈছা যে মই বৈকুণ্ঠলৈ যাম, তুমি যদি বৈকুণ্ঠলৈ গুচি যোৱা, তদ বিয়োগেন, তোমাৰ বিয়োগত, তে ভক্ত, তোমাৰ ভক্তসকল, কথম স্থায়সন্তি ভূতলে, পৃথিৱীত কেনেকৈ থাকিব। কাৰণ নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক উপাসনা কৰাটো সাধাৰণ মানুহৰ কাৰণে সহজ সাধ্য নহয়। তেতিয়া উদ্ধৱৰ কথাখিনি শুনি, ইতি উদ্ধৱ বাচ শ্ৰুতোৱা প্ৰভাসে চিন্তায় ধৰি, প্ৰভাস ক্ষেত্ৰত ভগৱান কৃষ্ণই চিন্তা কৰিলে যে ভক্ত অৱলম্বনাৰ্থায় কিম বিধেয়ম ময়েতি চ, ভক্তসকলে অৱলম্বন কৰাকৈ মই কি উপায় দি যাম। তাৰ পাছত তেওঁ উপায় পালে। স্বকীয়ম যদ ভৱে তেজতচ্ছ ভগৱতে অদাধ্যাত তিৰোধায় প্ৰবিষ্টয়ম শ্ৰীমদ ভাগৱতৰ নৱম। পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মহাত্ম্য 3য় অধ্যায় 60 আৰু 61 নম্বৰ শ্লোক। তেওঁ ক'লে যে মই মোৰ সমস্ত বল বীৰ্য, মোৰ ক'বলগীয়া কথা, মই বাণী ৰূপে ভাগৱতত বিলীন হৈ থাকিম। আৰু লগে লগে ঘোষণা দিলে, তেনেয়ম বাংময় মূৰ্তি প্ৰত্যক্ষ বৰ্ততে হৰি, সেৱাত শ্ৰৱণাত পথত দৰ্শনাত পাপনাশিনী। অৰ্থাৎ ভাগৱত ভগৱান কৃষ্ণৰ বাণী ৰূপে আছে, বাংময় মূৰ্তি। ইয়াক যদি কোনোবাই সেৱা কৰে, শ্ৰৱণ কৰে, পাঠ কৰে বা দৰ্শন মাত্ৰ কৰে,
তেতিয়াও তেওঁলোকে পাপৰ পৰা মুক্ত হ'ব পাৰিব। এতিয়া উদ্ধৱে ক'লে যে হে প্ৰভু, মোক তুমি কোৱা, তুমি যেতিয়া কায়িকভাৱে এতিয়া নাথাকিবা, তেতিয়া তোমাক মানুহে কেনেকৈ পাব আৰু কি উপায় আছে? তেতিয়া ভগৱানে কৈছিল, মোৰ ওচৰলৈ আহিবলৈ 3টা মাৰ্গ আছে। যোগ ত্ৰায়ময়ী প্ৰোক্তা নৰনম শ্ৰেয় বিধিচ্ছয় জ্ঞানম কৰ্মম চ ভক্তিম চ না উপায় অন্য অস্তি কুত্ৰাচিত। 11:26 একাদশ স্কন্ধ 20 অধ্যায় 6 নম্বৰ শ্লোকত ভগৱান কৃষ্ণই উদ্ধৱক কৈছে যে হে উদ্ধৱ, মোৰ ওচৰলৈ আহিবলৈ 3টা মাৰ্গ আছে। এটা হৈছে কৰ্ম মাৰ্গ, যিটো মাৰ্গত এতিয়াও যাগ যজ্ঞ পূজা পাতল ইত্যাদিৰ দ্বাৰা ঈশ্বৰ পাবৰ কাৰণে চেষ্টা কৰি আহিছে, য'ত ইন্দ্ৰিয় প্ৰধান, কৰ্মৰ ওপৰত বেছি গুৰুত্ব দিয়ে। ইন্দ্ৰিয় প্ৰধান, যাগ যজ্ঞ পূজা পাতল ইত্যাদিৰ দ্বাৰা ভগৱানৰ ওচৰলৈ যাব বিচাৰে। এটা হৈছে জ্ঞান মাৰ্গ, য'ত তেওঁলোকে নিজক জানিব বিচাৰে, মই কোন, ক'ৰ পৰা আহিলোঁ, কি কৰা উচিত, আৰু একাত্মভাৱে গৈ সন্ন্যাস ব্ৰত ধাৰণ কৰি ধ্যান ধাৰণা সমাধিৰ দ্বাৰা বহুদিন তপস্যা কৰি তেওঁলোকে সমাধিত ব্ৰহ্মক সাক্ষাৎ কৰিব পাৰে। তেনেকৈ তেওঁলোকে ভগৱানক পায়। আৰু আনটো হৈছে ভক্তি মাৰ্গ। ভক্তি মাৰ্গত মূল বস্তুটো হৈছে সমস্ত প্ৰাণীক ভগৱানময় দেখিবলৈ কৈছে। সমস্ত ভূতত বিষ্ণু বুদ্ধি নুহি যাবে কায়ম বাক্য মনে অভ্যাস ইবা এইভাবে। যেতিয়ালৈকে বিষ্ণু বুদ্ধি নহয় তেতিয়ালৈকে অভ্যাস কৰিবলৈ দিছে। কাৰণ সমস্ত ভূতত ব্যাপী আছো মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। মই সকলোতে আছো ভগৱান ৰূপে কৃষ্ণ। এই ভাৱটো লৈ ভকতৰ সংগত যিমান পাৰি ভগৱানৰ লীলাসমূহ শ্ৰৱণ কীৰ্তন কৰি আমি কল্যাণ সাধন কৰিব পাৰোঁ। আৰু এই কথাখিনি এতিয়া বুজাই এতিয়া আমি পদৰ লগত যাম। বাপজনে পাঠ কৰিছে, আন ক্ষুদ্ৰ দেৱতাত যদি নেদি মতি, মহা দুৰাচাৰো কৰয় আমাত ভকতি, সেহিষে পৰম সাধু জানা মহাশয়, যিহেতু আমাক মাত্ৰ কৰিলে নিশ্চয়। অপি চেত সু দুৰাচাৰো ভজন্তে মাম অনন্যবাক সাধুৰেব মন্তব্য সম্যক ব্যৱস্থিত ইছ। গীতাত কৈছে এইটো 9ম অধ্যায়। যদি আটাইতকৈ দুৰাচাৰো কোনোবা হয়, দুৰাচাৰ মানে যাৰ আচাৰহীন, সমাজে মানা কৰি থোৱা, শাস্ত্ৰই নিষিদ্ধ কৰি থোৱা কৰ্মবিলাক কৰে, আচৰণ অতি বেয়া, আচাৰ ব্যৱহাৰ বেয়া, এইজনে দুৰাচাৰ। আটাইতকৈ যদি দুৰাচাৰ হয়, পাপী হয়, তেওঁ যদি কৃষ্ণত একান্তভাৱে শৰণাগতি হৈ ভগৱানক যদি অনন্যভাৱে চিন্তা কৰে, অনন্য মানে না অন্য, ইয়াত কি কৈছে, আন ক্ষুদ্ৰ দেৱতাত যদি নেদি মতি, বেলেগ বেলেগ দেৱতাৰ প্ৰতি যদি মনটো নিদিয়াকৈ, মহা দুৰাচাৰো কৰয় আমাত ভকতি, আটাইতকৈ যদি দুৰাচাৰ মানুহ, বিভিন্ন পাপ কৰ্ম কৰিলে, কিন্তু হ'লেও তেওঁ যেতিয়া অনুতপ্ত হ'ল বা বুজি পালে, তাৰপিছত ক্ষুদ্ৰ ক্ষুদ্ৰ দেৱতাক পূজা পাতল বাদ দি কৃষ্ণত একান্তভাৱে শৰণাগতি হৈ যদি তেওঁকেই অনন্যভাৱে যদি সেৱা কৰে, তেতিয়াহ'লে কৈছে সেহিষে পৰম সাধু জানা মহাশয়, সেইজনে পৰম সাধু হ'ব। কিয়? যিহেতু আমাক মাত্ৰ কৰিলে নিশ্চয়। যিহেতু চব বাদ দি কেৱল মোক নিশ্চয় কৰিলে, যে মই, মোৰ বাহিৰে কোনো নাই। আৰু গীতাত ভগৱানে কৈছে মত্ত পৰতৰম নান্যত কিঞ্চিদ অস্তি ধনঞ্জয়, মই সৰ্বমিদম প্ৰথম সূত্ৰে মণিগণা এব। 7ম অধ্যায় 7 নম্বৰ শ্লোকত কৈছে মোতকে শ্ৰেষ্ঠ আৰু কোনো নাই। হে অৰ্জুন, যেনেকৈ মালাডালত, সূতাডালত মণিবিলাক গাঁঠি থোৱা থাকে, তেনেকৈ সমস্ত প্ৰাণী মোৰ লগত গাঁঠি থোৱা আছে। মোক বাদ দি বাকী কাৰো অস্তিত্ব নহ'ব। আপুনি মই ভাবিছোঁ যে মই বেলেগ ভগৱান বেলেগ, তেনেকুৱাও নহয়। আমাৰ লগত আছে তেওঁ। দ্বা সুপৰ্ণা সয়োজা সখায়া সমানম বৃক্ষম পৰিচয় বাজতে ত্বয়োৰণ্যম পিপলাদ স্বাদস্তি অস্নানম অন্য অভিষাক্ষিতি। শ্বেতচতুৰ উপনিষদ 4ৰ্থ অধ্যায় 6 নম্বৰ মন্ত্ৰত লিখিছে, এক বৃক্ষে দুই পক্ষী, ৰূপে দুইকো সম দেখি, দুইৰো দুই সখা নিৰন্তৰ, এক বৃক্ষে ফল খায় তভুনিতে শুকাই যায়, নাখায় যিটো সিটো গুণে বৰ। এজোপা গছত দুটা চৰাই, দেখাত দুইটা একেই, দুইটাৰ সখা। এটা পক্ষীয়ে সেই গছজোপাৰ ফল খায়,
যিটোৱে ফল খাই সি শুকাইহে গৈছে, আৰু যিটোৱে নাই খোৱা চাই আছে সি কিন্তু নদকা হৈ আছে। সেই যিজনে ফল নাই খোৱা সেইজনৰ কথা কৈছে, সেহি তুমি পৰমাত্মা। ক'ত আছা? সংসাৰ বৃক্ষত আছা, এইজোপা গছত। কৰ্মফল নকৰা ভোজন, এই সংসাৰ বৃক্ষজোপাত যি কৰ্মৰ ফল, এইটো ভগৱানে ভোগ কৰিব নালাগে। জীৱাত্মাও আছে তাতে, আমাৰ আত্মাবিলাক মায়া অহংকাৰৰ মতে যিমানবিলাক মায়াত আবদ্ধ হৈ কৰ্ম কৰিছোঁ, কৰ্মফল ভুঞ্জে সৰ্বক্ষণ। আমি প্ৰত্যেকেই কৰ্মফল ভোগ কৰি আছো। গতিকে ভগৱান আমাৰ ইয়াত আছে এনিটাইম। এইজনক বাদ দি যদি আমি আন আন দেৱতাবিলাকৰ ওচৰত যাওঁ, তেতিয়াহ'লে আমাৰ একান্ত নহ'ব, একত অন্তঃসৰণটো নহ'ব। সেইটোৱে হৈছে ব্যভিচাৰ। সেইকাৰণে বাৰে বাৰে শাস্ত্ৰত এটা কথাই কৈছে যে আমি আশ্ৰয় ক'ত ল'ম, ক'ত ল'লে আমাৰ আশ্ৰয়টো শুদ্ধ হ'ব, শৰণটো শুদ্ধ হ'ব। ভাগৱতৰ 10টা লক্ষণৰ 9 নম্বৰৰ লক্ষণটো একাদশ স্কন্ধত মুক্তিৰ কথা কৈছে, দ্বাদশ লক্ষণটোত আশ্ৰয় কথা কৈছে। ইয়াৰ পিছৰ যিটো স্কন্ধ, দ্বাদশ স্কন্ধ, সেইটোৰ লক্ষণ হৈছে আশ্ৰয়। আশ্ৰয় মানে শৰণ। জীৱই শৰণ ক'ত ল'ব? এটা কাহিনীৰ দ্বাৰা বুজক, ভগৱানত একান্তভাৱে শৰণ হ'লে কেনেকুৱা হ'ব পাৰে। অন্তিম সময়তো আপোনাৰ নৌকা হয়তো বেলেগ দিশত লৈ যাব পাৰে। ভগৱানৰ যদি কৃপা হয়, আপোনাৰ যদি ভক্তিভাৱত নিষ্ঠা থাকে, আস্থা থাকে, বিশ্বাস থাকে, তেতিয়াহ'লে প্ৰভুৰ কৃপাত আপোনাক যিকোনো অৱস্থাৰ পৰা, বেয়া অৱস্থাৰ পৰা আপোনাক তাৰ পৰা উদ্ধাৰ কৰি লৈ আহিব পাৰে। জলহন্তে যেন পদ্ম, নৰকৰো পৰা তাক আপুনি উদ্ধাৰৰ অংগ বনে। ঘোষাত লিখিছে নহয় মহাপুৰুষ মাধৱদেৱে, মাধৱে বলন্ত মুক কৃষ্ণ 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 বুলি সদায়ে সুমৰে যিটো জনে, জলহন্তে যেন পদ্ম, নৰকৰ পৰা তাংক আপুনি উদ্ধাৰৰ অংগ বনে। ই যেনেকুৱাই য'ত নাথাকক কিয়, এটা কাহিনীৰ দ্বাৰা বুজক। এখন দেশত এজন ৰজা আছিল। ৰজাজনৰ কোনো সন্তান নাছিল, উত্তৰাধিকাৰী। যে আমাৰ এটা স্বভাৱ আছে, যিটো বস্তু আমাৰ নাথাকে আমি তাত সুখটো থাকে বুলি ভাবোঁ। এইটো আমাৰ চবৰে স্বভাৱ। যিটো আছে তাত আমি গুৰুত্ব নিদিওঁ, যিটো নাই সেই বস্তুটোত সুখ থকা বুলি ভাবোঁ। ৰজাজনে সেইকাৰণে সন্তান নোহোৱাৰ কাৰণে, যদিও এখন দেশৰ ৰজা, তথাপিও মনত শান্তি নাই। কিয়? সন্তান নাই, উত্তৰাধিকাৰী নাই। কিন্তু এটা কথা ভাবি চাওক, সন্তান হ'লেই মাক বাপেক সুখী হয় জানো? আপোনালোকে কওক, সংসাৰত আপোনালোকে দেখাৰ ভিতৰত কওক। উগ্ৰসেনৰ পিতেক আছিল কংস। কংসৰ কাৰণে উগ্ৰসেনে সুখ পাইছিল নে দুখ পাইছিল? উগ্ৰসেনকতো বন্দী কৰি থৈ দিছিল কাৰাগাৰত। তেওঁ বাপেকক বন্দী কৰি নিজে ৰজা হোৱা নাই জানো? আৰু বৰ্তমান যদি চাই, ঔৰংজেবলে চাওক, বাপেক শ্বাহজাহান, শ্বাহজাহানক বন্দী কৰি থৈ ঔৰংজেব ৰজা হৈছিল। শাস্ত্ৰলৈ যদি যায়, অংগৰ পিতেক বেন, বেনৰ অত্যাচাৰত বাপেকৰ অৱস্থা নাইকিয়া হৈছিল। ভাগৱত মাহাত্ম্যত আত্মদেৱ বুলি এজন বিপ্ৰৰ কথা কয়, তেওঁৰ পুতেক ধুন্ধকাৰী। ধুন্ধকাৰী অত্যাচাৰত থাকিব নোৱাৰি, যি ধুন্ধকাৰীয়ে মাকক জ্বলা খৰি লৈ পেলাই, জুইত জ্বলি থকা খৰিয়ে মূৰত মাৰিছিল। ক'ত মাক বাপেকৰ সুখ আছে এইবিলাক সন্তানৰ পৰা? যদি সংস্কাৰী সন্তান নহয়, যদি বৈষ্ণৱ সন্তান নহয়, তেতিয়াহ'লে সুখটো বহুত দূৰত। এই সন্তানৰ পৰা মাক বাপেকে দুখ কষ্ট পাবলগীয়া হয়। আপোনালোকে জানি আচৰিত হ'ব, বৰ্তমান অসমত বহুত বহুত সৰু সৰু চহৰত 2-3খনকৈ নিচামুক্তি কেন্দ্ৰ খুলিবলগীয়া হৈছে। ৰিহেব চেণ্টাৰ। নিচা খাই ক'ব নোৱাৰে, ড্ৰাগছ খাই ক'ব নোৱাৰে। মাক বাপেকৰ অশান্তি, পইচা দি ল'ৰাবিলাকক তাত ৰাখিছে। ল'ৰা বাদ দিয়ক, গুৱাহাটীত ছোৱালীৰ কাৰণেও আছে। মাজতে এজনী অ'নাৰক তেনেকৈ এৰেষ্ট কৰিছে পুলিচে। তাৰমানে নিচা বা ড্ৰাগছত আসক্ত। যি মাক বাপেকৰ সন্তান ড্ৰাগছত আসক্ত হৈ সমাজত অপকৰ্ম কৰে, সেই সন্তানৰ পৰা মাক বাপেকে আনন্দ পাব নে কষ্ট পাব? বুজি পাইছে নাই? কিন্তু ৰজাজনে ভাবিলে যে মোৰ উত্তৰাধিকাৰী নাই, গতিকে এজন পালেহে মানে মোৰ মনটো শান্তি। গতিকে তেওঁ বিচাৰি বিচাৰি উপদেশ বিচাৰি ফুৰিছে, কেনেকৈ সন্তান হ'ব।
আমাৰো বহুতে তেনেকৈ চোৱা চিতা কৰি ফুৰে নহয়। অকণমান কিবা সংঘাত আহিলে কোনোবাই দোল বান্ধে, কোনোবাই তাবিজ বান্ধে, কোনোবাই কিবা একত শৰণ লৈছোঁ বুলি কোৱাৰ পাছত আৰু বাকী একো নাই। যি কৰিব তেওঁ কৰিব, তৈয়াৰ থাকক। যি হ'ব তেওঁ কৰিব, বেয়া আহিলেও তেওঁ দিব, ভাল আহিলেও তেওঁ দিব, আমি খালি গ্ৰহণ কৰিম বছ। ৰজাজনে এজন তান্ত্ৰিকক লগ পালে। তান্ত্ৰিকজনক গৈ সুধিলে যে মোৰ কোনো সন্তান নাই, উত্তৰাধিকাৰী নাই, গতিকে মোক এটা উপায় কিবা এটা দিয়া। তান্ত্ৰিকে ক'লে মহাৰাজ আন উপায়টো মই একো দেখা নাই, আপুনি সৰু ল'ৰা এটা বলি দিব লাগিব। এতিয়াও বহুতে তেনেকৈ কয় বলি দিব লাগিব। মহাপুৰুষ মাধৱদেৱে দেখোন মাকৰ অসুখ হৈ থাকোঁতে দেৱী মাৰ ওচৰত প্ৰাৰ্থনা কৰিছিল, মোৰ মাক ভাল কৰি দিয়া, এহাল পাঠা ছাগলী দিম। যেতিয়ালৈকে গুৰুজনাক লগ পোৱা নাই। তাৰ ওপৰত তৰ্ক হোৱাৰ পাছত গুৰুজনাক লগ পোৱাৰ পাছত তেওঁ এনেকুৱাকৈ এক শৰণত সোমাল যে যিটোৰ কাৰণে আমি আজি গুৰুজনাক ভালদৰে জানিব পাৰিছোঁ, তাৰ মূলত মহাপুৰুষ মাধৱদেৱ। কিন্তু তেওঁ আছিলে ঘোৰ শাক্ত। কেতিয়ালৈকে? যেতিয়ালৈকে এক শৰণ তত্ত্বটো বুজি পোৱা নাই। তান্ত্ৰিকজনে ক'লে এটা ল'ৰা বলি দিব লাগিব। মহাৰাজজন ধাৰ্মিক আছিল, তেওঁ ক'লে অসম্ভৱ, এইটো মই নোৱাৰিম। তান্ত্ৰিকে ক'লে আপুনি যদি বলি নিদিয়ে সৰু ল'ৰা এটা, কোনো দিন আপোনাৰ সন্তান নহয়। এতিয়া মানুহ লোভত পৰিলে পাপ কৰ্ম কৰে। সেইকাৰণে কাম, ক্ৰোধ আৰু লোভ এই তিনিটাক নৰকৰ তিনিখন দুৱাৰ বুলি কৈছে। ত্ৰিবিধম নৰকস্যেদম দ্বাৰম নাশনম আত্মন, ষষ্ঠাদশ অধ্যায় 31 নম্বৰ শ্লোক গীতা। তিনিখন নৰকৰ দুৱাৰ, যতেক অনৰ্থ আছে সংসাৰত, তাত তিনিবিধ সাৰ, কাম, ক্ৰোধ, লোভ, আপোন নাশন, জানি কৰা পৰিহাৰ। ত্যাগ কৰিবলৈ কৈছে। ৰজাজন লোভত পৰিল, ভাবিলে মই কিবা এটা উপায়টো কৰিব লাগিব, ল'ৰা এটাতো লাগে। কিন্তু ডাইৰেক্ট কাৰোবাৰ পৰা কাঢ়ি আনি পেলাই সন্তান এটা কাটি দিয়াৰ পক্ষত তেওঁ নাছিল। সেইকাৰণে তেওঁ ৰাইজত ঘোষণা কৰি দিলে, কোনোবাই যদি নিজ ইচ্ছামতে কাৰোবাৰ সন্তান এটা বলি দিবলৈ দিয়ে, তেতিয়াহ'লে সেই পৰিয়ালটোক অজস্ৰ ধন টকা পইচা দিব। সেইখন দেশত এটা ভিক্ষাৰী পৰিয়াল আছিল, যাৰ 9টা সন্তান। মাক বাপেকে আটাইকেইটা ল'ৰাকেইটাক বহুৱাই ল'লে, আৰু বহুৱাই লৈ ক'লেও উপায়, এটা সুবৰ্ণ সুযোগ আহিছে, তহঁতক ভিক্ষা খুজি খুজি পালি আছো। মহাৰাজে এটা ঘোষণা দিছে, যদি কোনোবাই নিজ ইচ্ছামতে বলি দিবৰ কাৰণে সন্তান এটা আগবঢ়াই দিয়ে, তেতিয়া তেওঁলোকক ইমান ধন সোণ দিব যে 14 পুৰুষলৈ আৰামত খাব পাৰিব। তহঁতৰ ভিতৰত এতিয়া কোনটো যাওঁ সেইটো ক। মাক বাপেকে সুধিলে। ল'ৰাকেইটাই ক'লে যে, প্ৰথম ডাঙৰ ল'ৰাটোক ক'লে যে তই অকণমান বুজা পৰা হৈছ, তয়ে যা। সি ক'লে অসম্ভৱ, মই যাব নোৱাৰোঁ। যেতিয়ালৈকে মই নিজৰ ভৰিত থিয় নিদিওঁ, তেতিয়ালৈকে আমাক পালন পোষণ কৰাৰ দায়িত্ব পিতৃ মাতৃ। সন্তান যেতিয়ালৈকে নিজৰ ভৰিত থিয় হ'ব নোৱাৰে, তেতিয়ালৈকে তেওঁলোকক খুওৱা বুওৱা লালন পালনৰ দায়িত্ব সম্পূৰ্ণৰূপে পিতৃ মাতৃ। ডাঙৰটোৱে ক'লে যে তহঁতে মোক চুৰ কৰি আনি খোৱা, ডকাইত কৰি আনি খোৱা, কি কৰি খোৱা তহঁতৰ কথা, জন্ম দিছ যেতিয়া পালন কৰিব লাগিব। মই যেতিয়ালৈকে নিজৰ ভৰিত থিয় হ'ব নোৱাৰোঁ। এনেকৈ এটা এটাকে সুধি আহিলে, চবেই মানা কৰিলে। একেবাৰে সৰু ল'ৰাটো 7 বছৰমান বয়স আছিল। তাৰ আকৌ এটা স্বভাৱ আছিল, ই সৰুৰে পৰা 2-3 বছৰ বয়সৰ পৰা ভকত দেখা পালেই পটকৈ ভিতৰলৈ গৈ গামোচা এখন পিন্ধে, পোনটো মাৰি ধুতিৰ নিচিনা, আৰু ডিঙিত এখন গামোচা লৈ টুক টুককৈ ভকতৰ ওচৰত আহে। ভকতক কলপাতখন আনি দিয়ে, পানী আনি দিয়া, কঠ আনি দিয়া, ইটো সিটো কাম কৰে। আৰু তেওঁলোকৰ পৰা ভাগৱতৰ কাহিনীবিলাক শুনে, খুব ভাল পায়। আৰু ভকতো তাক মৰম কৰে, ইয়াৰ ইমান উৎসাহ কৰোঁতে। সেইকাৰণে ভাগৱতৰ সুন্দৰ সুন্দৰ কৃষ্ণৰ কাহিনী, বাকী ভাগৱতৰ কাহিনী তাক শুনায়। এই সুবিধাটো মাক বাপেকে ল'লে। মাক বাপেকে তাক ক'লে যে উপায়, তইতো ভকতৰ মুখে ভাগৱতৰ কথা শুনিছ। বোলে শুনিছোঁ। দধীচি মুনিৰ কথা শুনিছনে নাই? দধীচি মুনিয়ে কি কৰিলে? ল'ৰাটোৱে কৈছে মই শুনিছোঁ। কি কৰিছিল দধীচিয়ে? দেৱতাসকলক ৰক্ষা কৰিবৰ কাৰণে নিজৰ শৰীৰ ত্যাগ কৰি অস্থি দান কৰিছিল। সেই অস্থিৰ দ্বাৰা এপাত অস্ত্ৰ নিৰ্মাণ কৰিছিল, যাক ইন্দ্ৰৰ বজ্ৰ বুলি কয়, যাৰ সহায়ত বৃত্ৰাসুৰক বধ কৰিছিল। মাক বাপেকে কৈছে পিতেকক উপায়, দধীচি মুনিয়ে স্বৰ্গৰ দেৱতাক ৰক্ষা কৰিবৰ কাৰণেও নিজৰ শৰীৰ ত্যাগ কৰিব পাৰিছিল। আৰু আজিতো তোৰ পৰিয়ালৰ কথা,
গতিকে তই পৰিয়ালটোক ৰক্ষা কৰিবৰ কাৰণে তোৰ শৰীৰটো ত্যাগ কৰিব নোৱাৰিবিনে? মাকৰ লজিক। কণমানিটোৱে কৈছে পাৰিম, মোৰো এটা চৰ্ত আছে। কি চৰ্ত? মই ভাগৱতত পাইছোঁ যে ৰামচন্দ্ৰই পিতৃবাক্য পালন কৰিবৰ কাৰণে পালন কৰি 14 বছৰ বনবাস খাটিছিল। পৰশুৰামে পিতৃবাক্য পালন কৰি মাতৃ ৰেণুকাৰ ডিঙি কাটি দিছিল। গতিকে ভাগৱতৰ পৰা মই এটা বস্তু বুজি পাইছোঁ, মাক বাপেকে যদি আদেশ কৰে সন্তানে তাক পালন কৰিব লাগে, যিয়ে নহওক কিয়। গতিকে মোৰ এটা চৰ্ত আছে যে তোমালোক দুটাই মোক এতিয়া আদেশ দিয়া যে তই বলি হৈ যা, তেতিয়া মই যাম। মোৰ উপায় নাই, পিতৃবাক্য পালন কৰিব লাগিব, মাতৃবাক্য পালন কৰিব লাগিব। আৰু মাক বাপেকে তত্ত্বটো বুজি নাপাই ক'লে যে যা, তোক আমি আদেশ দিছোঁ, তই বলি হৈ যা। তাৰ খুব দুখ লাগিল সেইদিনা। টকাৰ কাৰণে মাক বাপেকে নিজৰ পুত্ৰটোক বলি দিবলৈ কৈছে। সি অতি কষ্ট পালে, কিন্তু হ'লেও সি ক'লে যে ঠিক আছে, ৰজাৰ ঘৰত খবৰ দিয়া। ৰজাৰ ঘৰত খবৰ দিলে আৰু সৈন্য আহিল, পিছদিনা ল'ৰাটোক লৈ গৈছে। যিটো সময়ত ল'ৰাটোক সৈন্যবিলাকে লগত নিছে, গোটেই গাঁৱৰ মানুহবিলাক একত্ৰিত হ'ল। সিহঁতৰ মিতিৰ কুটুম চব আহিল, খুৰা পেহা গোটেইবিলাক আহিছে। সি ভাবিছে মনে মনে চাগে মোক ৰক্ষা কৰিবৰ কাৰণে আহিছে। হয়তো ক'ব যে বোপাইটোক নিব নালাগে, আমিয়ে তহঁতৰ ঘৰখন চলাম, আমি গাঁও পাতি থাকোঁ কিয়। কিন্তু সেইবিলাক কোনো নকৰিলে। আজিকালিও আমি প্ৰায় দেখোঁ বাটত ক'ৰবাত এক্সিডেণ্ট হ'লে, কিবা এটা হ'লে, কোনোবা মানুহ বিপদত পৰিলে, এক্সিডেণ্ট হ'লে এক্সিডেণ্টত জখম হৈ থকা মানুহজনক হস্পিটেলত নিব লাগে, সেইটো গুৰুত্ব নাই। চেলফি লৈ পেলাই মোবাইল ৰেকৰ্ডিং কৰি পেলাই আপলোড দিয়াত লাগি আছে। আমি বহুত জেগাত দেখিছোঁ। বুজি পাইছে নাই? যিটো সময়ত যিটো কাম সেইটো নকৰে, নকৰি পেলাই কেৱল নিজৰ প্ৰচাৰ। ল'ৰাটোক যেতিয়া লৈ গ'ল, কোনো মানুহে একো নামাতিলে, সি কান্দি কান্দি গৈ আছে। সি চালে চবৰ চকুলে মুখলে, কোনো নামাতিলে। আৰু মহাৰাজাৰ ওচৰ পোৱাৰ লগে লগে ৰজাই তান্ত্ৰিকজনলৈ খবৰ দিলে। তান্ত্ৰিকে আকৌ এইবাৰ লগত এজন কাটোৱাল লৈ আহিছে, বলি পালোঁ যেতিয়া আৰু হৈ গ'ল, কাটিব লাগে। মহাৰাজক ক'লে যে এখন নদীৰ পাৰলৈ যাওঁ বোলো। নদীৰ পাৰত প্ৰকাণ্ড এটা মূৰ্তি বনালে। ল'ৰাটোক মাহ হালধিৰে নোৱাই ধুৱাই দিলে, মালা আধাৰ পিন্ধাই দিলে। অকণমানি বৰ মৰম লগা ল'ৰা। বলি সজাই দিলে, সন্মুখত এখন বলিশাল। মন্ত্ৰ উচ্চাৰিত হ'ল, কাটোৱালে তৰোৱাল লৈ ৰেডি, আৰু ল'ৰাটোৱে ডিঙি পাতি দিছে। মহাৰাজৰ অন্তৰ কঁপি গৈছে। মই প্ৰথমেই কৈছিলোঁ অকণমান ধাৰ্মিক। ৰজাই ল'ৰাটোক ক'লে উপায়, তোৰ অন্তিম ইচ্ছা কিবা আছে যদি ক। সি মহাৰাজলৈ চাই কৈছে, মহাৰাজ, মোৰ বয়স মাত্ৰ 7 বছৰ, গোটেই জীৱনটো সন্মুখত আছে, আৰু আপুনি মোৰ ইচ্ছাৰ কথা সুধিছে। গোটেই জীৱনটোতো মোৰ সন্মুখত, কিন্তু মোৰ ইচ্ছা জানি আপুনি কি কৰিব? আপোনাক লাগে উত্তৰাধিকাৰী, আৰু মোৰ মা দেউতাক লাগে ধন। গতিকে দুইটা পক্ষৰ মাজত মোৰ ইচ্ছা ক'ৰ পৰা আহিব? কাটক। ৰজাৰ দুখ লাগিল আৰু ক'লে উপায়, তই যদি তেনেকুৱা কিবা সৰু সুৰা তোক কিবা লাগে ক, খাব বিচাৰিছ, কিবা কৰিব বিচাৰিছ, সৰু সুৰা ইচ্ছা। ল'ৰাটোৱে ক'লে অকণমান সময় দিয়ক, আপুনি বাকী একো দিব নালাগে, হ'ব। আৰু সি বালিতে 4টা ঘৰ বনালে, বালি ঘৰ। সৰু ল'ৰা, যিমান দূৰ বুজিছে, 4টা ঘৰ বনালে। প্ৰথমটো বালিঘৰৰ ওচৰত গৈ সি সেৱা কৰি কিবা ক'ব বিচাৰিছে, কিন্তু পৰা নাই, খুব কান্দিছে, আৰু বালিঘৰটো ভাঙি পেলালে। দ্বিতীয় ঘৰটোৰ ওচৰত গ'ল, সেইটোতো কিবা ক'ব বিচাৰিছে, পৰা নাই, ভাঙিলে। তৃতীয়টোও ভাঙিলে। চতুৰ্থটো বালিঘৰৰ ওচৰত সি সেৱা লোৱাৰ লগে লগে তাৰ কিবা এটা যেন ৰূপান্তৰ ঘটি গ'ল। ল'ৰাটোৰ মুখলৈ কিবা হাঁহিৰ বিৰিঙনি এটা আহিল, আৰু তাৰ মনৰ পৰা যিটো কিবা এটা দুখ আছিলে, ভয় আছিলে, এইবিলাক টোটেলি নাইকিয়া হৈ গ'ল। সি তাৰ পৰা হাঁহি হাঁহি উঠি আহিল, আৰু বলিশালত ডিঙিটো পাতি দি মহাৰাজলৈ এনেকৈ চাই কৈছে, মহাৰাজ আদেশ কৰক। এইবাৰ মন্ত্ৰ উচ্চাৰণ হ'ল, কাটোৱাল ৰেডি কাটিবলৈ কাৰণে। মহাৰাজে তান্ত্ৰিকজনক সুধিলে, 1 মিনিট ৰ, তই গেৰেণ্টি দিব পাৰিবিনে নাই? কি? এই ল'ৰাটোক বলি দিয়াৰ পাছত মোৰ যিটো সন্তান হ'ব, সি ল'ৰাই হ'ব? তান্ত্ৰিকে ক'লে গেৰেণ্টি দিব নোৱাৰো, উত্তৰাধিকাৰী হ'ব, সন্তান হ'ব, ছোৱালীও হ'ব পাৰে। আচ্ছা, ল'ৰা ছোৱালী যিয়ে হওক বাৰু, মানি ল'লো, সন্তান হ'ব বোলে হ'ব।
তই গেৰেণ্টি দিব পাৰিবিনে যে তাৰ ভক্তি মাতৃ পিতৃৰ প্ৰতি এনেকুৱা আজ্ঞা পালনকাৰী সন্তান হ'ব মোৰো? মাক বাপেকে যি কয় 7 বছৰ বয়সত পিতৃ আজ্ঞা পালন কৰি সি ওলাই আহিছে এনেকুৱা। সি কৈছে গেৰেণ্টি দিব নোৱাৰো। আচ্ছা তই এটা কথা কচোন, ইয়াৰ ঈশ্বৰৰ এনেকুৱা দৃঢ় ভক্তি হ'বনে? কাৰণ দৃঢ় ভক্তি কেনেকুৱা, যেতিয়া ল'ৰাটো তাৰ পৰা উঠি আহিছে ৰজাই সুধিছে এইকেইটা কি কৰিলা? তান্ত্ৰিকজনেও সুধিছে কি কৰিলা এইবিলাক? তান্ত্ৰিকে ভয়ো খাইছে মনে মনে, এইবিলাক তুমি যে কৰিলা এইটো কি বস্তু? সি আটাইকেইটা বুজাই দিছিল যে প্ৰথম যিটো বালিঘৰ আছিল এইটো মোৰ মা দেউতাৰ আশ্ৰয় আছিল। সৰু ল'ৰা ছোৱালীয়ে যেতিয়া ভয় খাই দৌৰ মাৰি গৈ মাকৰ কোলাত উঠে, দেউতাকৰ কোলাত উঠে আৰু নিজকে সুৰক্ষিত বুলি ভাবে। আপুনি কাৰোবাক ভয় খুৱাবচোন, সি দৌৰ মাৰি গৈ মাকৰ কোলাত উঠিলে আপোনাক এনেকৈ দেখুৱাই দিব। কিয়? কাৰণ এতিয়া মই এনেকুৱা জেগাত আছো, মোক কোনো একো কৰিব নোৱাৰে। যি মা দেউতাক জীৱনৰ চূড়ান্ত আশ্ৰয় বুলি ভাবি আছিলো, সেই মা দেউতাই কেইটামান টকাৰ কাৰণে মোক ত্যাগ কৰি দিলে। সেইটো মোৰ আশ্ৰয় হ'ব নোৱাৰে, ভাঙি দিলে। দ্বিতীয়টো কাৰ? দ্বিতীয়টো আছিল মোৰ মিতিৰ কুটুম, মোৰ গাঁৱৰ মানুহ। আমি গাঁও পাতি থাকো কিয়? যদি কাৰোবাৰ বিপদত ইজনে সিজনক সহায় নকৰো তেতিয়াহ'লে গাঁও পাতি থকাৰ লাভ কি? ল'ৰাটোৱে কৈছে মোক যেতিয়া লৈ আহিছিল মই প্ৰত্যেকজন মানুহৰ মুখলৈ চাইছিলো, কোনো এজনে মাত এষাৰ নিদিলে, সহায় কৰাটো দূৰৰ কথা। গতিকে এইটো মোৰ কাম নাই। তৃতীয়টো কাৰ? তৃতীয়টো মোৰ ভাগ্য। ভাগ্য, আমি 9টা ল'ৰা, 8টাৰ ভাগ্য ভাল, সিহঁত বাচি গ'ল আৰু মই একেবাৰে সৰু, অথচ মোৰ ভাগ্য বেয়া। গতিকে ভাগ্যক ধিয়াই থাকিও লাভ নাই, ভাগি দিলো। চতুৰ্থটো কাৰ? তেতিয়া ল'ৰাটোৱে কৈছিল মহাৰাজ এইটোৱে মোৰ চূড়ান্ত আশ্ৰয় আছিল, ভগৱান কৃষ্ণৰ দুখানি চৰণ। যেতিয়াই মই ভগৱানৰ কথা চিন্তা কৰিলো আৰু ক'লো যে হে ভগৱান, হে প্ৰভু নাৰায়ণ, পলমকৈ হ'লেও মই তোমাৰ দুখানি চৰণত আশ্ৰয় লৈছো, মই তোমাৰ চৰণত আহিছো প্ৰভু, বাকী তোমাৰ ইচ্ছা, এতিয়া যি কৰা। ভগৱানে যেন মোৰ হৃদয়ৰ পৰাই ক'লে ভিতৰৰ পৰা, পাই তই চিন্তা নকৰিবি, উঠ। কিয়? ইহঁতে বলি দিলে তোৰ শৰীৰটোহে কাটিব পাৰিব, তই শৰীৰ নহয়, তই ইয়াৰ ভিতৰত থকা আত্মা, যাক অস্ত্ৰ শস্ত্ৰই কাটিব নোৱাৰে। গীতাত অৰ্জুনক কৈছে নৈনম চিন্দন্তি শস্ত্ৰাণি নৈনম দহতি পাৱক না চৈনম ক্লেদয়ম তপনা শোষয়তি মাৰুত অছেদ্যয়ম দাহ্যয়ম ক্লেদ্যৱ শৌচ্যয়েব চ নিত্য সৰ্বগত স্থানুৰচলোয়ম সনাতন। 2য় অধ্যায় 23 আৰু 24 নম্বৰ শ্লোক। অৰ্জুনক কৈছিল অস্ত্ৰ শস্ত্ৰই আত্মাক কাটিব নোৱাৰে, জুয়ে পুৰিব নোৱাৰে, পানীয়ে তিয়াব নোৱাৰে, বায়ুৱে শুহিব নোৱাৰে। ল'ৰাটোৱে কৈছে মোক যেন ভগৱানে ক'লে যেন বাসাংসি জীৰ্ণানি যথা বিহায় নবানি গৃহণতি নৰপৰাণি তথা শৰীৰানি বিহায় জীৰ্ণানি অন্যান্য সংয়াতি নবানি দেহি। 2য় অধ্যায় 22 নম্বৰ শ্লোকত অৰ্জুনক কৈছে যেনেকৈ কাপোৰ ফাটি গ'লে নতুন বস্ত্ৰ পৰিধান কৰে, তেনেকৈ এটা শৰীৰ নষ্ট হ'লে আত্মাই বেলেগ শৰীৰ ধাৰণ কৰে। ইয়াক দুখ কৰাৰ কোনো কাৰণ নাই। কণমানিটোৱে কৈছে মহাৰাজ, ভগৱানে যেন মোক ক'লে যে জাতস্য হি ধ্ৰুৱ মৃত্যু ধ্ৰুৱ জন্ম মৃতস্য চ, জন্ম ল'লে মৃত্যু নিশ্চিত আৰু মৃত্যু হ'লে পুনৰ জন্ম নিশ্চিত। সেইকাৰণে তই উঠ, মই তোক দুহাত মেলি ৰৈ আছো। ইহঁতে তোক বলি দিব পাৰে, একো নাই, তোৰ মৃত্যু নহয়, তই মোৰ লগত থাকিবি, উঠ। আৰু কণমানিটোৱে কৈছে মহাৰাজ মোৰ এতিয়া কোনো চিন্তা নাই। সেইকাৰণে মহাৰাজে তাক সুধিছিলে, কাক? এই তান্ত্ৰিকজনক, যে ইয়াক যে বলি দিম এতিয়া, এই বস্তুকেইটা ইয়াক বলি দিয়াৰ পিছত মই পাম নে নাই। শেষত সুধিলে যে ইয়াক বলি দিয়াৰ, যদি বলি দিওঁ মোৰ যিটো সন্তান হ'ব তাৰ কৃষ্ণত এনেকুৱা ভক্তি হ'বনে নাই? তান্ত্ৰিকজনে ক'লে এইটো মই গেৰেণ্টি দিব নোৱাৰো। তেতিয়া মহাৰাজে ক'লে যে শুন, তেতিয়াহ'লে তহঁতৰ তামঝামবিলাক বন্ধ কৰ। তান্ত্ৰিকে ক'লে চাই লওক, চিন্তা কৰি লওক, যদি ইয়াক বলি নিদিয়ে তেতিয়াহ'লে আপোনাৰ কিন্তু সন্তান নহয়। আৰু মহাৰাজে ক'লে তেতিয়াহ'লে মোক মোৰ সন্তান নালাগে। কিয়? যিহেতু এই সন্তানটোক মাক বাপেকে ইতিমধ্যে ত্যাগ কৰিলে আৰু ইয়াৰ বিনিময়ত মই সেই মাক বাপেকক যিমান ধন টকা পইচা লাগে দি পঠিয়ালো, গতিকে মোক আৰু বেলেগ সন্তানৰ প্ৰয়োজন নাই। মই এই সন্তানটোকে মোৰ উত্তৰাধিকাৰী তুলনীয়া পুত্ৰ হিচাপে তুলি ল'লো, ইয়েই মোৰ ৰাজ্যৰ ৰজা হ'ব। মুকং কৰতি বাচালম পংগুং লংঘয়তে গিৰিম যত কৃপা তম হং বন্দে পৰমানন্দ মাধৱম। যাৰ দায়া বলে খোৰা পৰ্বত চঢ়াৱে
মুখে ৰাও নাহি যাৰ সিটো কবি হয়। ভগৱানৰ যেতিয়া কৃপা হ'ব, খৰাজনেও পৰ্বত বগাব পাৰিব, মুখত বাণী নাথাকিলেও কবি হ'ব পাৰিব, এনেকুৱা কৃপা। সেইকাৰণে একত শৰণটো হ'ব লাগিব। ইয়াত সেইকাৰণে কৈছে, সেহি সে পৰম সাধু জানা মহাশয়, যিহেতু আমাক মাত্ৰ কৰিলে আশ্ৰয়। আশ্ৰয় মানে শৰণ, যিহেতু মোক কেৱল আশ্ৰয় কৰিলে। এতেকে নচুৱৈ পাপ পুণ্য কলবৰ, পৰম মুক্তিৰ পাত্ৰ হৈ সিটোনৰ। আপুনি যদি কৃষ্ণত আশ্ৰয় কৰি আপোনাৰ জীৱনৰ প্ৰতিটো মুহূৰ্ত, প্ৰতিটো কৰ্ম কৃষ্ণৰ চৰণত যদি অৰ্পণ কৰিবলৈ শিকে, ৰাতিপুৱা শোৱাৰ পৰা উঠি বিচনাতে জাপ মাৰি বিচনাৰ পৰা নানামিব, 1 মিনিট সময় বিচনাতে বহক। আপুনি যে স্নান নকৰাকৈ ঈশ্বৰ সেৱা কৰিব নোৱাৰে, তেনেকুৱা ক'তো লিখা নাই। আপোনাৰ ঈশ্বৰ যিজন ইয়াত আছে, সেইজনক এনি টাইম পায়। আপুনি লেট্ৰিনত গ'লেও তেওঁ লগতে থাকে। গতিকে সেইজন ঈশ্বৰক বিচনাৰ পৰা উঠি বিচনাতেই 1 মিনিট সময় বহক আৰু হাত জোৰ কৰি ইয়াত প্ৰাৰ্থনা কৰক, হে প্ৰভু, আজিৰ দিনটো তোমাৰ চৰণতে অৰ্পণ কৰিলোঁ। তাৰ পাছত আপুনি নামক। আপুনি ক'ৰবাত যাবলৈ ওলাইছে, মনে মনে ভাবক, হে প্ৰভু, এই যাত্ৰা তোমাৰ চৰণত অৰ্পণ কৰিলোঁ। ৰাতি শুবলৈ গৈছে, হে প্ৰভু, ৰাতিটো তোমাৰ চৰণত অৰ্পণ কৰিলোঁ। প্ৰতিটো কৰ্ম ভগৱানৰ চৰণত অৰ্পণ কৰক। তাৰ পাপ পুণ্যৰ ফলে আপোনাক চুব নোৱাৰে। চুব নোৱাৰে মানে আপুনি বন্ধনত নোসোমায়। সেই কথাটোকে কৈছে ইয়াত, এতেকে নচুৱৈ পাপে পুণ্য কলেবৰ, পৰম মুক্তিৰ পাত্ৰ হৈ সিটোনৰ। আপুনি ঈশ্বৰত আশ্ৰয় লোৱাৰ পাছত আপোনাৰ সম্পূৰ্ণ শৰীৰ পুণ্য হৈ যাব, পাপ তাৰ ওচৰলৈকে আহিব নোৱাৰে। য'ত মাধৱৰ নাম থাকিব, য'ত থাকে মোৰ ভক্ত পবিত্ৰ হৃদয়, কীট পতংগকো তাৰা পবিত্ৰ কৰে। গতিকে পবিত্ৰ স্থান যিটো হৈ থাকিব, ভগৱানৰ নাম য'ত উচ্চাৰণ হৈ থাকিব, স্মৰণত য'ত ভগৱান থাকিব, তাত কেতিয়াও পাপ ওচৰত যাব নোৱাৰে। যেনেকৈ আপুনি এটা অন্ধকাৰ কোঠাত লাইটৰ ছুইচটো দিয়াৰ লগে লগে তাত আন্ধাৰ থাকিব জানো? য'ত পোহৰ থাকিব তাত আন্ধাৰ থাকিব নোৱাৰে। তেনেকৈ য'ত পুণ্য শৰীৰ তাত পাপে চুবগৈ নোৱাৰে। আৰু পুণ্য কলেবৰ কেতিয়া? য'ত মাধৱত একান্তভাৱে আশ্ৰিত হৈ তেওঁৰ নাম গুণ ল'ব, আৰু সেইজনেই মুক্তিৰ পাত্ৰ হ'ব। কুতৰ্কী পণ্ডিতে যেবে নামানে ইহাক, ঢোল কোবাই ঊৰ্ধ্ববাহু খণ্ডাত আৰু বাঘ। কোনোবাই নামানিব পাৰে। এতিয়াও ছ'চিয়েল মিডিয়াত বহুতে কয়, শংকৰদেৱে ক'লে বুলি আমি এক শৰণ হ'মনে? এইটো বহুতৰ প্ৰশ্ন। ছ'চিয়েল মিডিয়াত প্ৰায়ে কয়, গুৰুজনাই, গুৰু বুলিও নকয় তেওঁলোকে, শংকৰদেৱে ক'লে বুলিয়ে আমি কৃষ্ণত শৰণ কিয় ল'ম? আচ্ছা, গুৰুজনাই কোৱাটো বাদ দিয়া, এক শৰণৰ কথা কেৱল গুৰুজনাই কোৱা নাই। ৫,৫০০ বছৰ আগত ভগৱান কৃষ্ণই নিজ মুখে কুৰুক্ষেত্ৰৰ যুদ্ধৰ প্ৰাক মুহূৰ্তত অৰ্জুনক কৈ গৈছিল, সৰ্বধৰ্মান পৰিত্যাজ্য মাম একম শৰণম ব্ৰজ, অহম ত্ব সৰ্ব পাপেভ্যো মোক্ষয়িষ্যামি মা শুচ। অষ্টাদশ অধ্যায় ৬৬ নম্বৰ শ্লোক গীতা। সৰ্বধৰ্ম এৰি এক শৰণ সাক্ষাৎ, সুদৃঢ় বিশ্বাসে সখী লৈ কোৱা মাত, নকৰিবা ভয় হেৰা কৰো অংগীকাৰ, সমস্ত পাপত মই কৰিব নিস্তাৰ। এয়া ভগৱান কৃষ্ণই কৈ যোৱা কথা। গুৰুজনাই দুবাৰ শংকৰ ৰূপে আহি তেওঁ ভগৱান আগতে যিটো কুৰুক্ষেত্ৰৰ যুদ্ধত অৰ্জুনক কৈ যোৱা কথাখিনি আমাক আকৌ পুনৰ বুজাই দিছে। আৰু শৰণ বস্তুটো সেইটোৰ পৰাই আনিছে, এক শৰণ গীতাৰ পৰা আনিছে। গতিকে ইয়াত এতিয়া কৈছে, যদি কোনোবাই নামানে তেতিয়াহ'লে তেওঁলোকৰ ওচৰত ঊৰ্ধ্ববাহু কৰি ক'ব পাৰে আপুনি, তেওঁলোকে নামানে তেওঁলোকৰ কথা, আমি আমাৰটোত কেতিয়াও কমিবলৈ দিব নালাগে। আমাৰ যিটো অটল বিশ্বাস তাত সদায় থাকিব লাগে।